অসমৰ জনগণে যেটো 2014 চনত আশা কৰিছিল আচ্ছা দিন আনেৱালা হে আচ্ছা দিন যোৱা 12 বছৰত পোৱা নাই আৰু গণতন্ত্ৰত নিৰ্বাচনৰ যোগেৰে চৰকাৰ হলনি কৰাৰ এটা ক্ষমতা ৰাইজক সংবিধানে দিছে সেই গতিকে সংবিধান ৰক্ষা কৰিব আৰু এটা বিৰোধী দলক এবাৰ সুযোগ দিব বুলি মই যথেষ্ট আশাবাদী কাৰণ বিজেপি চৰকাৰে যি দৃষ্টিপত্ৰ দিছিল 2016 চনত 26 চনলৈকে তেওঁলোকে 10 বছৰ লৈছিল সাধাৰণতে 5 বছৰৰ কাৰণে লয় তেওঁলোকে 10 বছৰ পিছতো কিন্তু অসমৰ জনগণৰ মূল সমস্যাসমূহ আওকাণ কৰি চলিলে আৰু কিছুমান অবান্তৰ ইস্যু তেওঁলোকে সন্মুখলৈ আনিছিল এই কথা ৰাইজে উপলব্ধি কৰিছে আৰু সেই গতিকে এটা পৰিৱৰ্তন যথেষ্ট মই আশাবাদী নিশ্চিতভাৱে জয়লাভ হ'ব আমগুৰি যিটো অংশ আহিলে সেই অংশটো মোক দিয়া হ'ল যে আমগুৰিক নষ্ট কৰি কিন্তু যিটো অংশ আহিলে সেইটো হ'ল দুগ্ধৰ মৌজাৰ পৰাই কংগ্ৰেছৰ জনপ্ৰতিনিধি স্বাধীনতাৰ পিছতেই কুলধৰ চলিহাৰ পিছত বা চানুখেৰিয়াৰ পিছত টংকেশ্বৰ চেতিয়া 2-3বাৰ তাৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে তেখেতৰ ঘৰ দুগ্ধৰ মৌজাতে কৰুণাকান্ত গগৈ 72 চনলৈকে প্ৰতিনিধিত্ব আছিল সেই গতিকে এইবাৰ সেই মানুহখিনিও কংগ্ৰেছক ভোট দিবলৈ পুনৰবাৰ যথেষ্ট আগ্ৰহী আৰু মই তাতো ভাল ফল দেখাম আৰু নাজিৰাৰো মোৰ জনগণে মোক সহায় কৰিব